আজি আমি দশমমান শ্ৰেণীৰ ৰিভিজন অৰ্থাৎ পুনৰ আলোচনাৰ R1ৰ 1 নম্বৰৰ কুৱেশ্যন সমাধান কৰিম। দিয়া আছে আমাৰ 1 নম্বৰৰ তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। আমি কৰি চাম ধুনীয়াকৈ। এইটো এটা অনুপাতত দিয়া আছে, আমাক দিয়া আছে 12:21 আৰু 32:56। এই অনুপাতকেইটাৰ প্ৰথমটোক আমি ধৰি ল'ব লাগিব লব হিচাপে, আৰু সেকেন্ডক ধৰিব লাগিব আমি হৰ। ঠিক তেনেকৈ ইয়াৰ এইটো কি হ'ব, প্ৰথমটো কি হ'ব লব, আৰু সেকেন্ডটো কি হ'ব আমাৰ হৰ। আৰু আমি জানো যে ভগ্নাংশত ওপৰতো কি বুলি কওঁ আমি লব, আৰু তলতো কি বুলি কওঁ হৰ। এটাকে আমি ধুনীয়াকৈ লিখিম। ফাৰ্ষ্ট আমি যাব ওপৰত আমাৰ লব 12 আৰু সেকেন্ডত আহি যাব হৰ কিমান আমাৰ 21। এটাকে আমি দুটা সংখ্যা কি সংখ্যাৰে কাটিব পাৰিম, 3ৰে কাটিব পাৰিম। 12ক যাব 3 4 গুণ 12 আৰু 3 7 গুণ 21। ঠিক তেনেকৈ ইয়াৰ 32টো কি হ'ব আমাৰ লব হ'ব, আৰু 56টো কি হ'ব আমাৰ হৰ হ'ব। ইকুৱেল টু, এতিয়া আমি 32 আৰু 56ক কি এনেকুৱা এটা সংখ্যাৰে কাটিব পাৰিম 8ৰে। 8 4 গুণ 32 আৰু 8 7 গুণ 56। এটাকে আমি দুটা অনুপাতৰ পৰা একে দুটা ভগ্নাংশ পাইছো, মানে এইটো অনুপাতৰ পৰা আমি কাটাকাটি কৰাত আমি 4/7 পাইছো, আৰু সেকেন্ড অনুপাতটো আমি কাটাকাটি কৰাত 4/7 পাইছো। মানে দুটাৰে মান কি হৈছে আমাৰ সমান। এটাকে আমি লিখিম 4/7 ইকুৱেল টু 4/7। যিহেতুকে দুটাৰে মান সমান, এটাকে ইয়াতে ক্ৰমে একোটা সমানুপাত হ'ব। 12:21 আৰু 32:56 একোটা সমানুপাত হ'ব। নেক্সট প্ৰশ্ন আছে আমাৰ 18:30 আৰু 14:21। একে নিচিনাকৈ আমি কৰি চাম সমাধান। ইয়াৰো ফাৰ্ষ্ট কি হৈ যাব আমাৰ 18টো কি হ'ব লব, আৰু সেকেন্ডটো কি হ'ব আমাৰ হৰ। এটাকে আমি লিখিম 18 বাই তলত কিমান আহিব 30। এটাকে এনেকুৱা কি সংখ্যা আছে যিটো নেকি সংখ্যাৰে আমি 18 আৰু 30 দুটাকে কাটাকাটি কৰিব পাৰোঁ, বা 18 আৰু 30 দুটা সংখ্যাকে বিভাজ্য হয়। যদি আমি 6ৰে কাটি দিওঁ 6 3 গুণ 18, আৰু যদি আমি 6টি কাটি দিওঁ 6 5 গুণ 30। নেক্সট আহিব আমাৰ ফাৰ্ষ্টটো আহি যাব 14, আৰু সেকেন্ডটো আহি যাব 21। এনে কিবা সংখ্যা আছে নে যিটো দি আমি 14 আৰু 21 দুটা সংখ্যাকে হৰণ কৰিব পাৰোঁ, অৰ্থাৎ কাটাকাটি কৰিব পাৰোঁ। 7 আছে, 7এদি আমি কাটিব পাৰোঁ 14ক 2বাৰ, আৰু 7এদি আমি কাটিব পাৰোঁ 21ক 3বাৰ। ইয়াৰ পৰা আমি কেলকুলেশ্যন কৰি দেখা পালো যে এই ফাৰ্ষ্ট অনুপাতটোৰ পৰা যিটো অনুপাত পাইছো, যিটো আমি ভগ্নাংশ পালো 3/5, আৰু সেকেন্ড অনুপাতটোৰ পৰা যিটো মান পালো 2/3, দুটাৰ মিল নাই, দুটা বেলেগ বেলেগ ভগ্নাংশ ওলাইছে। এটাকে আমি লিখিম 3/5 does not equal to 2/3। এটাকে 18:30 আৰু 14:21 সমানুপাত নহয়। নেক্সট আমাৰ প্ৰশ্ন নম্বৰ 3। প্ৰশ্নটা মুছি গৈছে। 33:24।
সমাধান ইয়াৰো কি যাব আমাৰ 21 টো কি যাব 22 টো লব হিচাপে আহিব আৰু 33 টো আমাৰ কি হৈ যাব হৰ এটাকে আমি লিখিম 22 by 33 এতিয়া 22 আৰু 33 দুটা সংখ্যাকে বিভাজ্য হোৱা এনে কি সংখ্যা আছে আমি 11 ৰে কাটিব পাৰিম 11 3 গুণ 11 2 গুণ 22 আৰু 11 3 গুণ 33 নেক্সট আহিব 33 by 24 এনে কি সংখ্যা আছে যেটো আমি 24 কো কাটিব পাৰো আৰু 33 কো কাটিব পাৰো তিনিটা কাটিব পাৰিম আমি তিনিটা কাটিলে 3 এবাৰ যাব 3 এবাৰ যাব মানে 11 আহিব আৰু তিনিটা কাটিলে 24 যাব 8 বাৰ মানে 8 3 গুণ 24 এটাকে আমি ইয়াৰ পৰা দেখা পালো এটো অনুপাতৰ পৰা যেটো ভগ্নাংকৰ পালো সেই ভগ্নাংকটো সেকেন্ড অনুপাতৰ পৰা পোৱা ভগ্নাংকটোৰ লগত একে নহয় মানে মিল নাই তাকে আমি লিখিম 2/3 does not equal to 11/8 এটাকে 22 is to 33 আৰু 33 is to 24 সমানুপাত নহয় নেক্সট আহিব আমাৰ প্ৰশ্ন নম্বৰ 1 ডি সমাধান আমাৰ ফাৰ্স্টটো আহিব ইয়াতে কি যাব 24 টো লব হ'ব আৰু 28 টো হৰ হ'ব আমি গম পাই ওপৰটো কি বুলি কয় লব বুলি কয় তলটো ঘৰ বুলি কয় এটাকে আমাৰ লব হৈ যাব আমাৰ 24 আৰু হৰ হ'ব 28 মানে 24/28 এতিয়া আমি 24 আৰু 28 দুইটাকে কাটিব পৰা এনে কি সংখ্যা আছে আমাৰ যদি আমি দুইটা কাটি দিও দুইটা 24 যাব 12 বাৰ আৰু 28 যাব 14 বাৰ আৰু দুইটা কাটি দিলে 6 বাৰ যাব 12 আৰু 14 যাব 7 বাৰ মানে আমি উত্তৰ কি পাই যাম 6/7 ঠিক তেনেকে ইয়াৰ ফাৰ্স্টটো কি যাব লব মানে 20 বাই কিমান আহি যাব 25 এটাকে আমি যদি কাটি দিও 20 আৰু 25ক 20ক যদি 5 ৰে কাটি দিও 4 বাৰ যাব আৰু 25ক যদি 5 ৰে কাটি দিও 5 বাৰ যাব এটাকে ইহঁতৰ অনুপাত কেইটাৰ মিল নাই এটাকে আমি লিখি দিম 6/7 does not equal to 4/5 এটাকে 24 is to 28 আৰু 20 is to 25 সমানুপাত নহয় এখিনি আছিল আমাৰ প্ৰশ্ন নম্বৰ 1 ৰ 4টা অংক আছিল এ বি সি ডি 4টা আমি সম্পূৰ্ণৰূপে সমাধান কৰি দিছো প্ৰশ্নকেইটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষাত আহি থাকে সো ভালদৰে ক্লিয়াৰ কৰি লবা